তিনিচুকীয়াত অন্য এক ৰূপত দেখা গ'ল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়া। শান্তি, মানৱতা, মানৱ অধিকাৰ আদিৰ হকে অন্ধবিশ্বাস, ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্যৰ প্ৰৱণতাৰ বিৰুদ্ধে সদায় এক আপোচবিহীন ভূমিকা পালন কৰি অহা আন্তঃৰাষ্ট্ৰীয় শান্তিপ্ৰতা তথা সমাজকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াক তেখেতৰ মাতৃ প্ৰকৃতি প্ৰেমী ৰত্না শইকীয়াৰ সৈতে আজি তিনিচুকীয়া বাৰেকুৰি অঞ্চলত দেখা গ'ল অন্য এক ৰূপত। বাৰেকুৰি অঞ্চলত মানুহৰ সৈতে সহবাস কৰা হলুবান্দৰৰ বিষয়ে জানিবলৈ তথা লুপ্তপ্ৰায় হ'বলৈ ধৰা হলুবান্দৰৰ প্ৰতি অহা ভাবুকি সন্দৰ্ভত বাৰেকুৰি স্থানীয় লোকৰ সৈতে আলোচনা কৰাৰ লগতে হলুবান্দৰক নিজ হাতে কল আদি খুৱাই প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্য উপভোগ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন সামাজিক কৰ্ম সমাধা কৰিবলৈ সক্ষম হোৱা ডক্টৰ শইকীয়াই মানৱ অধিকাৰ আৰু প্ৰকৃতি সংৰক্ষণৰ দিশত সকলোকে সজাগ সতৰ্ক হৈ কাম কৰিবলৈ আহ্বান জনায়। চাওক, মই 2016 চনৰ পৰা তিনিচুকীয়া জিলালৈ আহিছোঁ। বিভিন্ন সামাজিক কামৰ বাবে আহিছোঁ, মানৱ অধিকাৰ ৰিলেটেড কামত আহিছোঁ। এইবাৰ মই অলপতে আহি গ'লোঁ। ড্ৰাগছৰ বিৰুদ্ধে ইয়াত অভিযান মানে জনজাগৰণ অভিযান চলোৱা হ'ল আৰু মহিলা সবলীকৰণ আৰু যুৱ প্ৰজন্মৰ কাৰণে কাম কৰা হ'ল। তেতিয়া মই ভাবিলোঁ যে হলুবান্দৰ মই মাজতে এবাৰ আহি চাইছিলোঁ। মই চাওক, প্ৰকৃতিৰ লগত মই থাকি ভাল পাওঁ। চৰাই চিৰিকটি এনেকুৱা যিসমূহ প্ৰকৃতিৰ আছে, যাক আমি ৱাইল্ড লাইফ বুলি কওঁ, বন্য জীৱ জন্তু, এইবিলাকৰ প্ৰতি মৰম আছে। কিন্তু এইটো মই কেতিয়াও প্ৰকাশ নকৰোঁ, বাহিৰত নেদেখুৱাওঁ। কিন্তু বহুতে মোক কয় যে আপুনি মানে জীৱ জন্তুক ইমান মৰম কৰে, এই মেছেজটো যাব লাগে। কাৰণ মই এজন দেশৰ বিভিন্ন প্ৰান্তত কাম যিহেতু কৰোঁ, সামাজিক কাম কৰোঁ, আজি 24 বছৰে কৰি আহিছোঁ মানৱ অধিকাৰ আৰু সামাজিক কাম। যদি মোক আনসকলে মানে বহুতে কৈছে বা বহু সংবাদ মাধ্যমৰ বন্ধুসকলেও কৈছে যে আপুনি যে প্ৰকৃতি, গছ লতা এইবিলাক ভাল পায়, তেওঁলোকৰ কাৰণে কাম কৰে বিভিন্ন সময়ত, এই মেছেজটো যদি লগতে যায় তেতিয়া কি হ'ব, সমাজখন আৰু ভাল হ'ব বুলি কৈছে, সুন্দৰ হ'ব। আৰু বেলেগ যিসকল লোকে আহিব বিচাৰে এনেকুৱা অঞ্চললৈ আহিব, এটা শুভ বাৰ্তা যাব আৰু বন্য জীৱ জন্তুৰ প্ৰতি মানুহৰ আৰু দায়িত্ব বাঢ়িব, সচেতন হ'ব। সেইকাৰণে মই আজি আকৌ পুনৰ আহিলোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি মই জনাব বিচাৰোঁ যে বন্যপ্ৰাণীক আমি সকলোৱে সুৰক্ষা দিয়া উচিত। এই পৰিয়ালটোৱে, এই ঘৰখনে যেনেকৈ এওঁলোকক সুৰক্ষা দিছে, মৰম দিছে, সেই মৰমৰ কাৰণে তেওঁলোকে বাৰে বাৰে ইয়ালৈ আহিছে। গতিকে আমি আমাৰ প্ৰকৃতিৰ এই বন্যপ্ৰাণীসমূহক আমাৰ সুৰক্ষা কৰি ৰখাটো আমাৰ এটা দায়িত্ব। মই ভালেই পাইছোঁ। ইমান বয়সতে এতিয়া আহিছোঁ, মানুহে ক'লে যে এনেকৈ আমুক ঠাইত হলুবান্দৰ দেখা পোৱা যায়। গতিকে ল'ৰা আহিছিলে, ল'ৰাৰ লগতে ময়ো আহিলোঁ। আহি তেওঁলোকক দেখিলোঁ, তেওঁলোক গছৰ ওপৰত উঠি আছে, কিন্তু মতাৰ লগে লগে বা কিবা আমি ফল লৈ গৈছিলোঁ, তেওঁলোকে সেই ফল খাইছে, কল। গতিকে দেখি ভাল পাইছোঁ আৰু মই।